ইলেকশ্যনৰ ৰিজাল্ট ওলাল আপোনালোকৰ মনপুত হ'লনে ইলেকশ্যনৰ ৰিজাল্টবোৰ আমি হৈছোঁ যোৰহাট সমষ্টি অৰ্থাৎ লোকসভা সমষ্টি গতিকে গৌৰৱ গগৈ আমাৰ ইয়াত জিকিল আৰু গৌৰৱ গগৈৰ এগেইনষ্টত তপন গগৈ আছিল তপন গগৈ হাৰিল আৰু গৌৰৱ গগৈ কিমান ভোটত জিকিলে অলৰেডি আপোনালোকে নিউজবোৰততো গম পায়েই আৰু আকৰ্ষণীয় এটা সমষ্টি আছিল লোকসভা সমষ্টি যোৰহাট লোকসভা সমষ্টিটো আৰু সিফালে আপোনাৰ ডিব্ৰুগড় সমষ্টিটো যথেষ্ট আকৰ্ষণীয় সমষ্টি আছিল কাৰণ লুইনজ্যোতি আৰু সৰ্বানন্দ সোণোৱালৰ মাজত মানে দুইজন আছিল মূল প্ৰতিদ্বন্দ্বী এতিয়া বহুতে আশা কৰিছিল লুইনজ্যোতি জিকাটো কিন্তু লুইনজ্যোতি জিকি নুঠিল প্ৰায় 2,30,000 ভোটত হাৰিল এটা ডাঙৰ ব্যৱধান আৰু সেই ব্যৱধানটো যে হ'ল হেতুৰ পৰা সৰ্বানন্দ সোণোৱালৰ সন্মান মানে অটুট থাকিল যদি তেওঁ কম ভোটত জিকিল হলে বা হাৰিল হয় হৰা হলেতো তেওঁৰ সন্মান লাঘৱ হোৱা কি তেখেতৰ ৰাজনৈতিক কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পৰিল হয় আপোনালোকে কি ভাবে নাজানো তেনেধৰণে ভাবো কিয়নো তেখেত প্ৰাক্তন এজন মুখ্যমন্ত্ৰী অসমৰ আৰু তাৰ পিছতে তেখেতে কেন্দ্ৰলৈ মন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল এনেকুৱাবোৰ কথা গতিকে মই গৈ লওঁ গাড়ীৰ সন্মুখত কোনোবা বাইক এখন আহিছে বাৰু যিয়ে নহওক কিন্তু তেওঁ 2,30,000 ভোটত জিকাৰ লগে লগে ৰাইজৰ মাজত উৎসাহ বহুত দেখা গ'ল আৰু তেখেতে যে জিকিলে এইটোৰ পৰা তেখেতৰ ৰাজনৈতিক কেৰিয়াৰটো মানে অক্ষুণ্ণ হৈ ৰ'ল নহ'লে তেখেতৰ কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পৰিল হয় এইটো আপোনালোকে হয়তো অনুভৱ কৰিছে কাৰণ এজন মুখ্যমন্ত্ৰীয়ে যদি নিজৰ গৃহ সমষ্টিটোত হাৰি গ'ল হয় এইটো বৰ লাজৰ কথা হ'ল হয় কিন্তু এটা বস্তু চাব তাৰ বিপৰীতে লুইনজ্যোতি কালি কন্দা দেখা গ'ল তেখেতে যথেষ্ট দুখ কৰিছে ৰাইজৰ কাৰণে ওলাই আহিছোঁ আৰু ৰাইজে মোক এনেধৰণে প্ৰত্যাখ্যান কৰিছে বা কিছুমানে আঁকোৱালি লৈছে আৰু তেখেতে ভবা নাছিল যে হাৰিম বুলি অৱশ্যে তেখেতৰ এনেকুৱা ধৰণৰ নিৰ্বাচনত হৰাৰ যিটো মানে অভিজ্ঞতা আগত আছে এবাৰ কিন্তু এইবাৰো তেখেতৰ সেই অভিজ্ঞতাটো লভিল গতিকে হৰা জিকা এইবোৰ আছে বাৰু হ'লেও লুইনজ্যোতিকো আমি মানে ধন্যবাদ দিছোঁ তেখেতো যথেষ্ট ভোট পাইছে কাৰণ কষ্ট কৰিছে আৰু লুইনজ্যোতি তেখেতৰ নামটো এটা চিনাকি লুইনজ্যোতি এটা ভুল কৰিলে বুলি মই ভাবিছোঁ আপোনালোকে কি বুলি ভাবে চাবচোন তেখেতে ডিব্ৰুগড় লোকসভা সমষ্টিটো নিৰ্বাচন কৰি ল'ব নালাগিছিল কিয়নো সৰ্বানন্দ সোণোৱালৰ টিকটটো আগতেই দিলে ডিব্ৰুগড় নাম ঘোষণা কৰিলে যে সৰ্বানন্দ সোণোৱালে বিজেপিৰ পৰা খেলিব নহয়নে কিন্তু তৎসত্ত্বেও লুইনজ্যোতি ডাঙৰীয়ে পাৰিলে হয় অসমৰ অন্য এটা লোকসভা সমষ্টিৰ পৰা খেলিব কিন্তু তেখেতে ৰৈ ঘোষণা নকৰি এটা সময়ত তেওঁ ঘোষণা কৰি দিলে যে মই ডিব্ৰুগড়ৰ পৰাই খেলিম কিন্তু কথাটো হৈ পৰিলে কি সৰ্বানন্দ সোণোৱাল এজন শাসকীয় পক্ষৰ মন্ত্ৰী আৰু তেখেতে মুখ্যমন্ত্ৰী হিচাপে এবাৰ কাম কৰি গৈছে অসমৰ আৰু তেওঁৰ যথেষ্ট ফ্ৰেণ্ড ফলোৱাৰ্ছ আছে কাৰণ শাসকীয় চৰকাৰখনৰ থাকে তাৰ উপৰিঞ্চি তেওঁ এজন যথেষ্ট ধৈৰ্যশীল আৰু কিছু স্বাৰ্থত্যাগী মানুহ কিয় কৈছোঁ গম পাইছে চাগে স্বাৰ্থত্যাগী মানুহ কাৰণ আপোনালোকে গম পাইছে যিসকলে গম পোৱা নাই তেওঁলোকৰ কাৰণে কৈছোঁ যে এটা সময়ত তেওঁ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হ'ব পাৰিল হয় কিন্তু দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী তেখেতে নহয় বৰ জোৰ নকৰিল হয় তেওঁ বহুত জোৰ নকৰিলে মানে মোকেই লাগিব পদটো তেখেতে
সেইটো নকৰি সেই পদটো হিমন্ত বিশ্ব শৰ্মাক দি দিলে আৰু তেওঁক কেন্দ্ৰলৈ লৈ গ'ল হা আৰু মন্ত্ৰিত্বৰ পদ দিলে এনেকুৱা ধৰণৰ কথা আৰু এইখিনি পলিটিক্সৰ কথা এইখিনি হ'বই গতিকে দেখা যায় তেওঁ কিছু অমায়িক আৰু স্বাৰ্থত্যাগী তেখেতৰ স্বাৰ্থ তেখেতে নিজৰ জলাঞ্জলি দিও ধৰক পাৰ্টিৰ হকে কাম কৰি গৈছে আৰু সেই গুণটোৰ কাৰণে হয়তো বহু ৰাইজে তেখেতক ভোট দিছে আমাৰো অনুভৱ হয় যে তেখেতে এটা মানে ভাল কামেই কৰিছে বুলি বা বহুত পিছত লাগি নাথাকে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কিন্তু লুইনজ্যোতি ডাঙৰীয়ালে অকণমান বেয়া লাগিছে তেওঁ হৰাৰ কাৰণে যথেষ্ট দুখ পাইছে কিছু আৱেগিক হৈ গৈছে গতিকে বেয়া লাগিছে তেখেতে সেইটো এটা ভুল কৰিলে যিটো ভুলৰ বাবে তেওঁ হাৰিলে তেখেতে অসমৰ বেলেগ এটা সমষ্টিৰ পৰা যদি উঠিল হয় তেওঁ জিকাৰ চান্সটো বেছি থাকিল হয় এতিয়া লুইনজ্যোতিৰ এটা অংক ভুল হ'ল যেতিয়া আপে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অকণমান মানে বিচাৰি আছিল যুঁজা কৰিছিল তেতিয়া চিন্তা কৰিল যে আপৰ এজন প্ৰাৰ্থী যদি ডিব্ৰুগড়ত তুলি দিয়া হয় তেতিয়া বাগানৰ ভোটখিনি কাটিব এই ধানুৱাৰ তেখেতক যদি তুলি দিয়া হয় আৰু মই জিকি যাম বাগানৰ ভোটখিনি আৰু আপে আম আদমি পাৰ্টিয়ে বাগানৰ ভোট কাটিছেও কাৰণ এটা নিউজত বিশেষকৈ পালোঁ মই ইমান এনকুৱাৰী কৰা নাই 1 লাখতকৈও অধিক ভোট লাভ কৰিছে ধানুৱাৰ বোলাজনে আম আদমি পাৰ্টিৰ গতিকে 1 লাখ ভোট তেওঁ মানে লৈছে যেহেতু সৰ্বানন্দ সোণোৱালৰ যিটো মানে সংখ্যা তাৰ পৰাই মাইনাছ হৈছে বুলি ভাবিছোঁ নহ'লে হয়তো আৰু 1 লাখ জইন হ'লে আৰু 1 লাখ ভোটত হাৰিল হয় কোন লুইনজ্যোতি ডাঙৰীয়া 3,30,000 ভোটত হাৰিল হয় সেই 1 লাখটো আম আদমি পাৰ্টিয়ে লৈ গ'ল আৰু লুইনজ্যোতি ডাঙৰীয়া এটা টেকনিক লগাইছিল যে আম আদমি পাৰ্টিৰ প্ৰাৰ্থীজন যদি উঠে সেইটো ভিতৰৰ এটা বুজাবুজি আছিল তেতিয়া মই জিকি যোৱাৰ চান্স আছে এনেকৈ বুলি কিন্তু সেইটোৱে কামত নাহিল মোৰ বোধেৰে লুইনজ্যোতি ডাঙৰীয়াই তেনেকুৱা এটা অংক কৰিয়ে ডিব্ৰুগড় সমষ্টিত উঠিল অৱশ্যে কেনেবাকৈ যদি লুইনজ্যোতি ডাঙৰীয়া জিকি গ'ল হয় তেতিয়া কিন্তু হিৰো কাৰণ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীক হৰুৱাই এজন কেন্দ্ৰীয় মন্ত্ৰীক হৰুৱাই প্ৰভাৱশালী মন্ত্ৰীক হৰুৱাই তেওঁ যদি ডিব্ৰুগড়ৰ পৰা জিকি গ'ল হয় এইটো তেওঁ হিৰো বুলি পৰিগণিত হ'ল বৰ্তমান প্ৰেক্ষাপটত দেখা গ'ল আৰু এটা সমষ্টি মানে চৰ্চাত আছিল কম পৰিমাণে হ'লেও সেয়া হৈছে গুৱাহাটী মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মীৰা বৰঠাকুৰ হাৰিল বিজুলী কলিতা জিকিল বিজুলী কলিতা জিকাৰ মূলতে হৈছে পাৰ্টিৰ জোৰ আৰু শাসকীয় পক্ষৰ মানুহৰ হৈ যথেষ্ট ভোট আহে এইবোৰে কথা ঘটনা পৰিঘটনা ঠিক আছে দিয়ক আজিলৈ ভিডিঅ'টো এটা সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই